নমস্কাৰ আহিবলগীয়া যি অসম আৰক্ষীৰ পৰীক্ষাসমূহ আছে তাৰ উপযোগী হোৱাকৈ এখনি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰৰ জেনেৰেল নলেজৰ পাৰ্টৰ কোৱেশ্চনসমূহৰ হৈতে এটি ভিডিও প্ৰস্তুত কৰা হৈছে আৰু ইয়াৰ আগতেও যিসমূহ আমি ভিডিও প্ৰস্তুত কৰিছিলো আপোনালোকে প্লেলিষ্টত গৈ চাব পাৰিব গতিকে আজি আমি চাবলৈ গৈ আছো যে অসম আৰক্ষীৰ যি আপকামিং এক্সাম আছে তাৰ বাবে উপযোগী হোৱাকৈ এখনি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰৰ জিকে পাৰ্টৰ কোৱেশ্চনসমূহৰ এটি ভিডিও আৰু এই ভিডিওটি আপকামিং যিসমূহ এক্সাম আছে সকলো এক্সামৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু ইয়াত কেৱল মাত্ৰ আমি জেনেৰেল নলেজৰ পাৰ্টৰ কোৱেশ্চনসমূহ ডিসকাশন কৰিছো আমি যিখনি কোৱেশ্চন পেপাৰ ডিসকাশন কৰিবলৈ গৈ আছিলো তাত টোটাল কোৱেশ্চন 50টা আছিল আৰু এই 50টা কোৱেশ্চনৰ ভিতৰত যিখিনি জিকে পাৰ্ট অৰ্থাৎ জেনেৰেল নলেজৰ পাৰ্ট সেইখিনি 9 নম্বৰ কোৱেশ্চনৰ পৰা স্টাৰ্ট হৈছিল গতিকে আমি 9 নম্বৰৰ পৰা স্টাৰ্ট কৰিছো যেহেতু আপোনালোকে প্ৰথমতে দেখি ভাবিব পাৰে যে ইয়াত 9 নম্বৰৰ পৰা স্টাৰ্ট হৈছে কিন্তু নহয় এই কোৱেশ্চন পেপাৰখনিৰ সপক্ষেহে আমি এই 9 নম্বৰ কোৱেশ্চনৰ পৰা আমি এনেদৰে স্টাৰ্ট কৰিছো আৰু যদি আপোনালোকক কোৱেশ্চন পেপাৰখন লাগে আপোনালোকে কমেন্ট কৰি জনাব আপোনালোকক প্ৰভাইড কৰি দিয়া হ'ব প্ৰথমতে যদি আমি চাওঁ কোৱেশ্চন কি দিয়া হৈছে G20 Summit 2019 was held in 2019 ৰ যিখিনি এখিনি এখন কাৰেন্ট এফেয়াৰ্স ৰিলেটেড কোৱেশ্চন আছিল আৰু সেই সময়ত অৰ্থাৎ 2019 ত G20 সামিট কোড হৈছিল হেয়া হৈছিল অপচন নাম্বাৰ বি ওজাগাত ঠিক আছে এতিয়া বৰ্তমান ৰিসেন্টলি কোড হৈছে আপোনালোকে এটো চাই লব তাৰ পিছত হৈছে যে হু ইজ দা ডাইৰেক্টৰ অফ ইন্টেলিজেন্স ব্যুৰো অৰ্থাৎ আইবি অৰ্থাৎ ইন্টেলিজেন্স ব্যুৰোৰ ডাইৰেক্টৰ সেই সময়ত কোন আছিল সেই সময়ত ডাইৰেক্টৰ আছিল অপচন নাম্বাৰ সি অৰবিন্দ কুমাৰ ঠিক আছে সময়ত আইবিৰ যি ডাইৰেক্টৰ আছিল এয়া আছিল অৰবিন্দ কুমাৰ অপচন নাম্বাৰ সি তাৰ পিছত আমি যদি চাওঁ 11 নম্বৰ যি কোৱেশ্চন পেপাৰ কোৱেশ্চন আছিল তাৰ কোৱেশ্চনটো আছিল যে শ্ৰী ৰামেশ্বৰ তেলী ইজ অৰ্থাৎ ৰামেশ্বৰ তেলী কি হয় হেতু কথা সোধা আছিল আৰু ৰামেশ্বৰ তেলী সেই সময়ত আছিল কি আছিল অপচন নাম্বাৰ সি Minister of State in Food Processing Ministry এজনী তেওঁ মানে মিনিষ্টাৰ আছিল ষ্টেট ইন ফুড প্ৰসেসিং মিনিষ্ট্ৰি আৰু বৰ্তমান সময়ত ৰামেশ্বৰ তেলী কি হয় চাই লব তেওঁ এজন ৰাজ্য সভাৰ সংসদ হয় তাৰ পিছত who has been awarded Padma এটো পদ্ম হৈছিল পদ্ম হৈ গল পদ্মশ্ৰী এৱাৰ্ড ইন 2019 এটা ৰিসেন্টলি পদ্মশ্ৰী পদ্ম এৱাৰ্ড কোনে পাইছে তো আপোনালোকে চাব লাগিব আৰু সেই সময়ত পাইছিল 2019 ত কোনে পাইছিল কোৱেশ্চন নাম্বাৰ 12 অপচন হ'ব অৰ্থাৎ আনসাৰ হ'ব অপচন নাম্বাৰ ডি উদ্ধৱ ভৰালী তাৰপিছত আমি যদি চাওঁ কোৱেশ্চন নাম্বাৰ 13 ৰিয়ান পৰাগ ইজে ৰিয়ান পৰাগ কি হয় আমি সকলোৱে জানো ৰিয়ান পৰাগ এগৰাকী ক্ৰিকেট খেলুৱৈ আৰু গতিকে কি হ'ব অপচন নাম্বাৰ বি ক্ৰিকেট প্লেয়াৰ তাৰ পিছত ব্লেজ ৰকষ্টাৰ was directed by মানে ব্লেজ ৰকষ্টাৰ খন কোনে ডাইৰেক্টেড কৰিছিল এটো আমি কমন কোৱেশ্চন আমি সকলোৱে জানিব লাগে ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন নাম্বাৰ সি ৰীমা দাসে এই ব্লেজ ৰকষ্টাৰ ডাইৰেক্ট কৰিছিল ঠিক আছে আৰু এই জাহ্নু বৰুৱা ৰিলেটেডো কোৱেশ্চন আহা দেখা যায় মানে পিওকিউ আগতে আহিছে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন তাৰ পিছত who is not a member of BIMSTEC অৰ্থাৎ কোৱেশ্চন নাম্বাৰ কি কোৱেশ্চনত কি সোধা হৈছে যে BIMSTECৰ মেম্বাৰ কোন নহয় বুলি দিছে তাৰ শুদ্ধ উত্তৰটি হ'ব কিৰগিস্তান BIMSTEC কি হয় BIMSTECৰ ফুল ফৰ্ম হৈছে বে অফ বেংগল ইনিচিয়েটিভ ফৰ মাল্টি সেক্টৰেল টেকনিক্যাল এণ্ড ইকনমিক কৰ্পোৰেচন আৰু তাত কেখন কান্ট্ৰি আছে কি কান্ট্ৰি আছে তাত আছে বাংলাদেশ আছে ভুটান আছে ইন্ডিয়া আছে মিয়ানমাৰ নেপাল শ্ৰীলংকা আৰু থাইল্যান্ড এই কেখন কান্ট্ৰি আছে BIMSTECত আৰু BIMSTECত কি নাই এই কিৰগিস্তান নাই ঠিক আছে গতিকে কিৰগিস্তান ইজ নট এ মেম্বাৰ অফ BIMSTEC তাৰ পিছত খুদা হৈছে যে কাউন্সিল অফ ষ্টেটছ was renamed as এ কাউন্সিল অফ ষ্টেটছ কাক কোৱা হয় বুলি কোৱা হৈছে মানে আগতে কাউন্সিল অফ ষ্টেটছ বুলি আছিল এতিয়া হেটো ৰিনেম কি বুলি হল হেতু হল ৰাজ্য সভা কাউন্সিল অফ ষ্টেটছ বুলিও কোৱা হয় ঠিক আছে
তাৰপিছত কি সোধা হৈছে হু কেনট ভোট ইন দ্য ইলেকশ্যন অফ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া মানে ইলেকশ্যন যেতিয়া প্ৰেচিডেণ্টৰ বাবে ইলেকশ্যন হয় তেতিয়া কোনে ভোট দিব নোৱাৰে বুলি সুধিছে আৰু অপশ্যন হ'ব অপশ্যন নাম্বাৰ চি ইলেক্টেড মেম্বাৰ্ছ অফ লেজিছলেটিভ কাউন্সিল যিসকল লেজিছলেটিভ কাউন্সিলৰ মেম্বাৰসমূহ আছে তেওঁলোকে ভোটিং কৰিব নোৱাৰে যেতিয়া প্ৰেচিডেণ্টৰ বাবে ইলেকশ্যন হয় তাৰপিছত দ্য টাৰ্ম মনোপলি ইজ এছ'চিয়েটেড উইথ মানে যোনটো মনোপলি বুলি কোৱা হয় সেই মনোপলিটো এছ'চিয়েট কাৰ লগত হৈ আছে কাৰ লগত জড়িত হৈ আছে সেইটো হৈছে কেপিটেলিজিম এইটো ইকনমিকৰ এটা টাৰ্ম কেপিটেলিজিম ছ'চিয়েলিজিম কমিউনেলিজিম মিক্সড ইকনমি আমাৰ ইণ্ডিয়াখন মিক্সড ইকনমিৰ হয় এইটো মনত থ'ব তাৰপিছত আছিলে কুৱেশ্যন হুইচ ইজ নট এ ইউনিয়ন টেৰিটৰী ইউনিয়ন টেৰিটৰী আপোনালোকে জানে ইণ্ডিয়াত ষ্টেটছ আছে আৰু ইউনিয়ন টেৰিটৰী আছে ইণ্ডিয়াখন আৰু তাৰ কোনখন ইউনিয়ন টেৰিটৰী নহয় বুলি কোৱা হৈছে ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন নাম্বাৰ চি লাডাখ লাডাখ ইজ নট এ ইউনিয়ন টেৰিটৰী কিন্তু এতিয়া এইটো সেই সময়ত ইউনিয়ন টেৰিটৰী নাছিলে কিন্তু এতিয়া বৰ্তমান যদি চোৱা হয় যে লাডাখ এখন ইউনিয়ন টেৰিটৰী হয় ঠিক আছে আপোনালোকে এই ইউনিয়ন টেৰিটৰী আৰু যিকেইখন ষ্টেটছ আছে সেই সকলোবোৰ চাই ল'ব সেই সময়ত কিন্তু লাডাখখন নাছিল ঠিক আছে কিন্তু বৰ্তমান সময়ত লাডাখ ইজ এ ইউনিয়ন টেৰিটৰী ঠিক আছে এইটো আপোনালোকে কি কি ইউনিয়ন টেৰিটৰী হয় কি কি ষ্টেটছ আছে সেইখিনি ভালদৰে মেপত চাই ল'ব এইটো সেই সময়ত যি সময়ত মানে কুৱেশ্যন কাটা হৈছিল সেই সময়ত ইয়াৰ শুদ্ধ উত্তৰ আছিল লাডাখ কিন্তু বৰ্তমান সময়ত যদি চাই তেতিয়াহ'লে লাডাখ অপশ্যন মানে শুদ্ধ আনচাৰ নহ'ব যিহেতু বৰ্তমান সময়ত লাডাখ এখন ইউনিয়ন টেৰিটৰী তাৰপিছত আমি যদি চাওঁ হু ইজ দ্য চেয়াৰমেন অফ ৰাজ্যসভা মানে সেই সময়ত ৰাজ্যসভাৰ চেয়াৰমেন কোন আছিল বুলি সোধা হৈছে ইয়াৰ শুদ্ধ উত্তৰটি আছিল অপশ্যন নাম্বাৰ চি ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া চৰি মই কুৱেশ্যনটোৰ অপশ্যনটো চোৱাত ভুল হ'ল হু ইজ দ্য চেয়াৰমেন অফ ৰাজ্যসভা ঠিকেই এইটো চেয়াৰমেন অফ ৰাজ্যসভা যদি কোৱা হয় তেতিয়াহ'লে সেইটো হ'ব সদায় ভাইচ প্ৰেচিডেণ্ট মানে ভাইচ প্ৰেচিডেণ্টক আমি কি বুলি কোৱা হয় আমি কি বুলি কওঁ এক্স অফিচিয় চেয়াৰমেন বুলি কোৱা হয় তেখেত মানে ভাইচ প্ৰেচিডেণ্ট অট'মেটিকলি মানে চেয়াৰমেন বনিয়ে যায় ভাইচ প্ৰেচিডেণ্ট অট'মেটিকলি ৰাজ্যসভাৰ চেয়াৰমেন বনিয়ে যায় বেলেগকৈ আকৌ ছিলেকশ্যন বা ইলেকশ্যন এনেকৈ একো দৰকাৰ নাই মানে ভাইচ প্ৰেচিডেণ্ট মানে অট'মেটিকলি ৰাজ্যসভাৰ চেয়াৰমেন হৈ যায় ঠিক আছে গতিকে এইটো সুধিব পাৰে যে হু ইজ দ্য এক্স অফিচিয় চেয়াৰমেন অফ ৰাজ্যসভা তো গতিকে তেতিয়া হ'ব ভাইচ প্ৰেচিডেণ্টে হ'ব মুঠতে ৰাজ্যসভাৰ ৰিলেটেড হ'ব কেৱল মাত্ৰ ভাইচ প্ৰেচিডেণ্ট এইটো মনত হ'ব তাৰপিছত আহিলে হোলছ ইন অজন লেয়াৰ কজড বাই মানে অজন লেয়াৰ যিখিনি হোল হৈছে সেইটো কিহৰ বাবে হৈছে বুলি সুধিছে তাৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন নাম্বাৰ ডি ঠিক আছে অপশ্যন নাম্বাৰ ডি CFC মানে কি আছিলে ক্ল'ৰফ্ল'ৰকাৰ্বন ঠিক আছে তাৰপিছত কৈছে হুইচ ডিষ্ট্ৰিক্ট অফ আছাম হেজ ন' ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী কোনখন ডিষ্ট্ৰিক্টৰ নাই বুলি সুধিছে ইয়াৰ শুদ্ধ উত্তৰটি অপশ্যন ইয়াত দিয়া হৈছে যে ধুবুৰী কৰিমগঞ্জ তিনিচুকীয়া কামৰূপ গতিকে ইয়াৰ শুদ্ধ উত্তৰটি তিনিচুকীয়া হ'ব তিনিচুকীয়াৰো কোনো ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী নাই আৰু এটি আনচাৰ হ'ব ইয়াৰ কামৰূপ ৰুৰেল কামৰূপৰো কিন্তু ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী নাই ধুবুৰী আছে কৰিমগঞ্জৰ আছে কিন্তু এই তিনিচুকীয়া আৰু কামৰূপ বাহিৰৰ কাণ্ট্ৰিৰ লগত মানে ইয়াৰ বাউণ্ডেৰী মানে শ্বেয়াৰ নকৰে ঠিক আছে তাৰপিছত কইন ছিষ্টেম ৱাজ ইণ্ট্ৰডিউচড বাই মানে কইন ছিষ্টেম মুদ্ৰানীতি কোনে আনিছিলে বুলি কৈছে কোনে ইণ্ট্ৰডিউচ কৰিছিলে ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন নাম্বাৰ কিমান হ'ব অপশ্যন নাম্বাৰ হ'ব চি শুক্লেনমুং অৰ্থাৎ গড়গয়াৰ ৰজাই কইন ছিষ্টেম ইণ্ট্ৰডিউচ কৰিছিলে ঠিক আছে তাৰপিছত হ'ল হু ৰট নামঘোষাক যাক হাজাৰী ঘোষা বুলি কোৱা হয় অৰ্থাৎ 1000টা ঘোষা আছে এই নামঘোষা কোনে লিখিছিলে তেখেত নামঘোষা লিখিছিলে শ্ৰী মাধৱদেৱ ঠিক আছে অপশ্যন নাম্বাৰ এ শ্ৰী মাধৱদেৱ তাৰপিছত হ'ব কুৱেশ্যন কি আছিলে তাৰপিছত হু ৰট কাৰেঙৰ লিগিৰি এই কাৰেঙৰ লিগিৰি এখন কোনে লিখিছিলে বুলি কোৱা হৈছে আমি সৰুতে সকলোৱে হয়তো পঢ়িছিলোঁ কাৰেঙৰ লিগিৰি লিখিছিলে
জ্যোতিপ্ৰসাদ আগৰৱালাই লিখিছিলে ঠিক আছে who wrote কাৰেঙৰ লিগিৰি wrote written by জ্যোতিপ্ৰসাদ আগৰৱালা আৰু তাৰ পিছত নেক্সট কোৱেশ্চন যদি আমি চাওঁ তেতিয়া কি আছে whom ভাস্কৰ বৰ্মন sent an ambassador as a ambassador to হৰ্ষবৰ্ধন মানে ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ ৰাজসভালৈ কাক পঠিয়াইছিল দূত হিচাপে এম্বেছাডৰ হিচাপে কাক পঠাইছিল তেখেত আছিল অপশ্যন নম্বৰ ডি হংসভেজ তেখেতক পঠাইছিলে এই হৰ্ষবৰ্ধনৰ ৰাজসভালৈ ঠিক আছে তাৰপিছত আহিলে where was মাধৱদেৱ born মাধৱদেৱ ক'ত born হৈছিলে মানে ক'ত জন্ম হৈছিলে মাধৱদেৱ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি লেটেকু পুখুৰী ঠিক আছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি লেটেকু পুখুৰী তাৰপিছত আহিলে which Assamese film was released in 1935 এইটো আমি সকলোৱে জানো প্ৰথম অসমীয়া বোলছবি যি আছিল 1935ত ৰিলিজ হৈছিল এয়া আছিল জয়মতী আৰু কোনে ডাইৰেক্ট কৰিছিল তেখেত আছিল জ্যোতিপ্ৰসাদ আগৰৱালা আৰু ইয়াত কোনগৰাকী এক্ট্ৰেছে এক্টিং কৰিছিল তেখেত আছিল ফাৰ্ষ্ট আছামিজ এক্ট্ৰেছ আইদেউ হেণ্ডিক্ট ঠিক আছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ জয়মতী ৰিলিজ হৈছিল 1935ত আৰু এইটো সায়েন্সৰ কোৱেশ্চন if a large number of people are enclosed in a room then যদি এটা কোঠালিত ঠিক আছে এটা কোঠালিত যদি লাৰ্জ নাম্বাৰ পিপল থাকে তেতিয়াহ'লে কি হ'ব বুলি সুধিছে আৰু শুদ্ধ উত্তৰটো কি হ'ব জানেনে ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি অনলি কাৰ্বন ডাই অক্সাইড উইল ইনক্ৰিজ মানে কাৰ্বন ডাই অক্সাইডহে মানে বাঢ়ি গৈ থাকিব ঠিক আছে ইয়াত কৈছে অক্সিজেন এণ্ড কাৰ্বন ডাই অক্সাইড উইল ইনক্ৰিজ মানে অক্সিজেনটো নেবাঢ়ে গতিকে এইটো অশুদ্ধ অনলি অক্সিজেন উইল ইনক্ৰিজ অক্সিজেন ইনক্ৰিজ হ'ব বুলি কৈছে সেইটো অশুদ্ধ কৈছে both অক্সিজেন এণ্ড কাৰ্বন ডাই অক্সাইড উইল ডিক্ৰিজ মানে অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড দুইটা কমি যাব বুলি কোৱা হৈছে কিন্তু এইটো শুদ্ধ নহয় শুদ্ধ উত্তৰটো হ'ব অনলি কাৰ্বন ডাই অক্সাইড উইল ইনক্ৰিজ অৰ্থাৎ কাৰ্বন ডাই অক্সাইড গেছ মানে বাঢ়িব এইটোৱে হৈছিলে শুদ্ধ উত্তৰ তাৰপিছৰ শেষৰটি আজিৰ কুৱেশ্যন যি সেই কুৱেশ্যন পেপাৰখনৰ এক লাষ্ট জিকে কুৱেশ্যন আছিল তাৰ প্ৰশ্নটি আছিল বাগৰুম্বা ইজ এ ডেন্স অফ মানে বাগৰুম্বা নৃত্যটো কাৰ বুলি সোধা হৈছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ ডি বড়োসকলে বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰে গতিকে আজিলৈ ইমানেই আছিল আৰু আগলৈ আমি আকৌ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰৰ কুৱেশ্যনসমূহ লৈ আহিম আপোনালোকে চাই যাব আৰু যদি ভিডিঅ'টো যদি চাই ভাল পাইছে আৰু আপোনালোকৰ সহায় যদি হয় বুলি ভাবিছে তেতিয়াহ'লে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু লগতে শ্বেয়াৰ আৰু লাইক কৰি দিব আৰু লগতে আকৌ এবাৰ ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে আগলৈও আপোনালোকৰ বাবে সহায়ৰ হাত এনেদৰে আগবঢ়াই থাকিব পাৰোঁ গতিকে আজিলৈ ইমানেই ধন্যবাদ